মই মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিলোঁ। শেহতীয়াকৈ আমি খবৰ পাইছোঁ যে আমাৰ মৰিগাঁও জিলাৰ হাইৱেত তথা মায়ং অঞ্চলৰ যিবোৰ ধাবা আছে তাত এসংখ্যক ধাবাই অবৈধভাৱে সুৰা বিক্ৰী কৰিবলৈ ধৰিছে আৰু এই কাৰ্যকলাপ বহুদিন ধৰি চলি আছে। এই তেওঁলোকৰ নিকৃষ্ট এনে মনোবৃত্তি তথা এনে কাৰ্যকলাপৰ বাবে বহুতো লোক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তথা গুৰুতৰভাৱে আহত হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে আজিৰ পৰা ৰেড আৰম্ভ কৰিছে। ইতিমধ্যে দুখন অবৈধভাৱে চলোৱা ধাবা সিল কৰি দিয়া হৈছে আৰু যিসকলে তাত সুৰাপান কৰিছিলে তেওঁলোকক এৰেষ্ট কৰা হৈছে। ইয়াৰ জৰিয়তে সকলোকে আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ যাতে এনেধৰণৰ কাৰ্যকলাপত যাতে তেওঁলোকে লিপ্ত নহওক, যাৰ জৰিয়তে কোনোবা এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়। ৰাইজৰ সঁহাৰি আমি বিচাৰিছোঁ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলোকে অনুৰোধ জনাইছোঁ যাতে কোনো ধাবাই অবৈধভাৱে এনেধৰণে সুৰা যাতে বিক্ৰী নকৰে, অন্যথা বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। ধন্যবাদ।